হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম আমাৰ অসমত যি ফাৰ্মাচী কোৰ্চবিলাক আছে, সেই ফাৰ্মাচী কোৰ্চ পঢ়াৰ কাৰণে যি এণ্ট্ৰেঞ্চ টেষ্ট হ'ব, সেই টেষ্ট কেতিয়া হ'ব বা এপ্লাই কেতিয়াৰ পৰা কৰিব লাগিব, এই গোটেইখিনি ডিটেইলছ আজি আমি এই ভিডিঅ'টিত চাম। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু শ্বেয়াৰ কৰি দিব। তো ইয়াত দেখিছে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। এইখন হৈছে আমাৰ অসমৰ মেডিকেল এডুকেশ্যন বা যিটো আমাৰ স্বাস্থ্য শিক্ষা, সেই স্বাস্থ্য শিক্ষাৰ লগত জড়িত বিশ্ববিদ্যালয়। আৰু এইখন বিশ্ববিদ্যালয়ৰ আণ্ডাৰতে আমাৰ অসমত যিবিলাক স্বাস্থ্যৰ লগত জড়িত শিক্ষা, ফাৰ্মাচীয়ে হওক বা বাকী পেৰামেডিকেল কোৰ্চবিলাক হওক, সেইবিলাক পৰিচালিত হয়। তো ইয়াত দেখিছে এডুকেশ্যন নটিছ, ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025, এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী। কোৰ্চৰ নাম হৈছে প্ৰথমতে আছে ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম, তাৰপিছত বেচেলৰ ইন ফাৰ্মাচী বি ফাৰ্ম। এই দুটা কোৰ্চৰ কাৰণে এণ্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব। আৰু এই এণ্ট্ৰেন্স টেষ্টটো কেতিয়া হ'ব? টেষ্টৰ ডেট হৈছে 8 জুন। ইয়াত দেখিছে 08/06/2025, অহা জুন মাহৰ 8 তাৰিখে এণ্ট্ৰেন্স পৰীক্ষাটো হ'ব। আৰু কিহৰ কাৰণে? ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম, বেচেলৰ অফ ফাৰ্মাচী বি ফাৰ্ম কোৰ্চেছ ইন বথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম। তো আমাৰ অসমত যিবিলাক চৰকাৰী আৰু বেচৰকাৰী ফাৰ্মাচী ইনষ্টিটিউটছ আছে, তাতে ডিপ্ল'মা ইন ফাৰ্মাচী বা বেচেলৰ অফ ফাৰ্মাচী কোৰ্চটোত এডমিশ্যন লোৱাৰ কাৰণে বা এডমিশ্যন দিয়াৰ কাৰণে এই এণ্ট্ৰেন্স টেষ্টটো পাতা হ'ব। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব? অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল অন দ্য ৱেবছাইট অফ, এই যিটো ৱেবছাইট আছে এই যিটো ইউনিভাৰ্চিটিখনৰ ৱেবছাইট আছে www.ssuhs.in, এই ৱেবছাইটটোত 30 এপ্ৰিলৰ পৰা 23 মে'লৈকে এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম এই ৱেবছাইটত গ'লে, যিটো ৱেবছাইট দিয়া আছে তাত গ'লে পাই যাব। আৰু পৰীক্ষাটো ক'ত হ'ব? পৰীক্ষাটো হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, নলবাৰী, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ, এইকেইটা চেণ্টাৰত পৰীক্ষাটো হ'ব। আৰু এডমিট কাৰ্ডছ পোৱা যাব 31 মে'ৰ পৰা। 31 মে'ৰ পৰা এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। নেক্সট আমি চাম কোৱালিফিকেশ্যন কি কি লাগিব এই পষ্টকেইটাত এপ্লাই, এই কোৰ্চটোত বা এই এণ্ট্ৰেন্স টেষ্টটোত বহাৰ কাৰণে। তো ইয়াতে দিয়া আছে এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 8/06/2025, জুন মাহৰ 8 তাৰিখে 11টা বজাৰ পৰা 1টা বজালৈ। আৰু দেয়াৰ শ্বেল বি ওৱান পেপাৰ কনচিষ্টিং অফ 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। 100টা MCQ কুৱেশ্যন থাকিব। আৰু তাত কি কি ছাবজেক্টত প্ৰশ্ন আহিব? ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স, এইকেইটা ছাবজেক্টৰ পৰা 100 নম্বৰৰ MCQ পৰীক্ষা এটা হ'ব। আৰু কুৱেশ্যন উইল বি HS 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড, অৰ্থাৎ যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে ছায়েন্সত তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব। আৰু সেই হাই ছেকেণ্ডাৰী ছায়েন্স ষ্টেণ্ডাৰ্ডৰে পেপাৰখন কাটা হ'ব। আৰু মাৰ্কছ কিমান থাকিব? ইংলিছত 25, ফিজিক্সত 25, কেমেষ্ট্ৰি 25 আৰু বায়'লজি আৰু মেথমেটিক্সত থাকিব 25। আৰু মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ বেছড অন দ্য টোটেল মাৰ্কছ অবটেইনড বাই ইচ কেণ্ডিডেট ইন অল দ্য ছাবজেক্ট। গোটেইকেইটা ছাবজেক্টত যিসকলে যি নম্বৰ পাইছে, গোটেইকেইটা ছাবজেক্টৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰা হ'ব। তাৰপিছত ইয়াতে কিছুমান কণ্ডিশ্যন লিখা আছে, সেইবোৰ আপোনালোকে ৱেবছাইটত গ'লে যিখন নটিচ পাব সেই নটিচত পাই যাব। আৰু মই ৱেবছাইটটোৰ লিংকটো ইয়াতে দি দিম বা নটিচখনৰ লিংকটো ইয়াতে দি দিম, তাতে আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু ইয়াতে এলিজিবিলিটিখিনি দিয়া আছে। প্ৰথমতে যেতিয়া এডমিশ্যন ল'ব তেতিয়া সকলোৰে এখন PRC থাকিব লাগিব, PRC দেখাব লাগিব। আৰু যিসকলে হাই ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰিছে, লগত ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স, এইকেইটা ছাবজেক্ট লৈ পেলাই যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে এই পৰীক্ষাটোত বা এই এণ্ট্ৰেন্সত বহিব পাৰিব। আৰু ইয়াতে এজ আছে, মিনিমাম এজ হ'ব লাগিব 17 ইয়াৰ্ছ। তো যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এইকেইটা ডেটৰ ভিতৰত এপ্লাই কৰিব পাৰিব, 30 এপ্ৰিলৰ পৰা 23 মে'ৰ ভিতৰত। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত আমাৰ অসমৰ অন্য এটা লাইনৰ বিষয়ে বা অন্য এটা কোৰ্চৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।